মালুৱালি যি পথৰ আমি দা নিউজ প্লাছত সঘনাই বাতৰি প্ৰচাৰ কৰি আছোঁ, বাৰম্বাৰ বাতৰি প্ৰচাৰ কৰিছে। মালুৱালিৰ যি পথ আছিলে সেই পথটোত যি দুৰ্বিষহ যাত্ৰা কৰিবলগীয়া হৈছে, তাৰ প্ৰতিবাদত আজি মালুৱালিৰ পথ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মালুৱালি আঞ্চলিক সমিতিয়ে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে। বৰ্তমান দেখা পোৱা গৈছে প্ৰতিবাদীসকলে যি মালুৱালি পথ, সেই মালুৱালি পথ অতি শীঘ্ৰে নিৰ্মাণৰ দাবী তুলিছে, যিহেতু ইয়াত সোমবাৰে নিশা পথ নিৰ্মাণ কৰা হয় বুলি কাৰ্যবাহী ইয়াত যি লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আছিল, লোক নিৰ্মাণ বিভাগৰ অভিযন্তাই সোমবাৰে নিশা মালুৱালি পথটো নিৰ্মাণ কৰা আৰম্ভ হোৱা বুলি কৈছিলে। কিন্তু দেখা পোৱা গ'ল মঙলবাৰে যোৱা কালিৰ দিনটো বা আজি কোনো ধৰণৰ নিৰ্মাণ কাৰ্য হোৱা নাই। প্ৰকৃততে সেয়া ৰাইজক আভুৱা ভৰা কাম কৰিবলৈ আহিছিলে নিশাতে। আৰু এই মুহূৰ্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মালুৱালি আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে, এক মানৱ শৃংখল গঢ়ি তোলা হৈছে। আৰু মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম নেতা এজন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ যোৰহাট জিলা সমিতিৰ সম্পাদকৰ লগত। ইয়াত সোমবাৰে নিশা কাম আৰম্ভ হোৱা বুলি কৈছিলে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাই, কিন্তু তাৰপিছত কোনো কাম কৰা নহ'ল। আৰু যে এবছৰ হৈ গ'ল ঠিকাদাৰজনক সলনি নকৰে বিভাগে আৰু কামো নকৰে। চাওক, আপোনালোকৰ সম্পাদন মাধ্যমৰ যোগেদি বিভিন্ন সময় অসম জাতীয়বাদী যুৱ ছাত্ৰ মালুৱালি আঞ্চলিক সমিতিয়ে এই মালুৱালি পথটোৰ ওপৰত প্ৰতিবাদ জনাই আহিছে। কিন্তু তৎসত্ত্বেও আয়ুক্তকো এতিয়ালৈকে দুবাৰকৈ স্মাৰকপত্ৰ প্ৰদান কৰা হ'ল মালুৱালিয়ে 950 মিটাৰ দৈৰ্ঘ্য পথ সম্পূৰ্ণ কৰাৰ দাবীত। কিন্তু কি চক্ৰান্তত পৰি 1.5 বছৰ অধিক কাল এই ঠিকাদাৰজনে কাৰ আশীৰ্বাদ পুষ্ট হৈ 950 মিটাৰ দৈৰ্ঘ্য পথটো সম্পূৰ্ণ কৰিব পৰা নাই, সেয়া অতি পৰিৱৰ্তনৰ বিষয় আৰু লজ্জাজনক বিষয়। এজন ঠিকাদাৰে 950 মিটাৰ ৰাস্তা যদি সম্পূৰ্ণ কৰিব নোৱাৰে, তেনেকুৱা এজন ঠিকাদাৰ কিয় বিভাগত ৰাখি থৈছে, অতনি ব্লেকলিষ্ট কৰা নাই বা হস্তান্তৰ কৰা নাই বেলেগ এজন ঠিকাদাৰ, সেয়া ৰহস্যৰ বিষয়। আমি এই প্ৰতিবাদস্থলীৰ পৰাই আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ মালুৱালি আঞ্চলিক সমিতিয়ে আমি দাবী জনাব বিচাৰোঁ, আগন্তুক 2 মাহৰ ভিতৰত যদি 950 মিটাৰ দৈৰ্ঘ্য পথ যদি সম্পূৰ্ণ কৰিব নোৱাৰে, অনাগত দিনত স্থানীয় ৰাইজৰ সহযোগত মালুৱালি আঞ্চলিক সমিতিয়ে ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব। ইয়াত যেতিয়া মালুৱালি পথটো যেতিয়া নিৰ্মাণৰ কথা কয়, স্থানীয় ৰাইজ ওলাই বা দল সংগঠন ওলাই আহে, তাৰ পৰৱৰ্তী সময়তে কিন্তু পিছদিনা বা সেই দিনটোতে এগাড়ী হ'লেও ইয়াত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা বুলি বিভাগৰ তৰফৰ পৰা কয়, কিন্তু তাৰপিছত কোনো একো কাম কৰা দেখা নাযায়। কিন্তু আজিৰ পৰা তেনেকৈ নহ'ব। আজিৰ পৰা আমি মালুৱালি আঞ্চলিক সমিতিৰ প্ৰতিজন সদস্যই নিৰীক্ষণত থাকিব। কাম এদিন কৰি যদি 20 দিন বন্ধ কৰে, তেনেকুৱা গতিত আজি লেহেমা গতিত কাম নচলিব। কাৰণ কাম চলিলে কেতিয়া বৰষুণ দিছে, কিবা কাৰণে বন্ধ হৈছে, সেইটো আমিও বুজি পাওঁ। কিন্তু যদি ৰ'দৰ বতৰত যদি দিনৰ কাম নকৰি, ৰ'দৰ বতৰত যদি পথৰ কাম নকৰি যদি বাৰিষালৈ থৈ দিয়েগৈ, কিন্তু তেনেকৈ কিন্তু আগৰ এগাড়ীক চেন গ্ৰেভেল পেলাই 2 মাহ দিন বন্ধ ৰখাৰ দৰে কিন্তু আজিৰ পৰা কিন্তু ঠিকাদাৰজনে তেনেকৈ গুণ্ডাগিৰি কৰি কিন্তু কাম সম্পূৰ্ণ কৰিব নোৱাৰিব। যেতিয়া সোমবাৰে নিশা যিটো কাম আৰম্ভ কৰিছিলে, সেই সোমবাৰে নিশা কামটোতো দেখা পোৱা গৈছিলে কোনো বিজ্ঞানসন্মত কাম হোৱা নাছিলে, ৰুলাৰ মাৰিছে কাম আৰম্ভ হ'ল বুলি তেওঁলোকে ঘোষণা কৰি থৈ গ'ল। স্থানীয় ৰাইজে প্ৰতিবাদো কৰিছিলে, কিন্তু সেয়া তাত তেওঁলোকে গুৰুত্ব নিদিলে। চাওক, আজিকালি ঠিকাদাৰবিলাক সদায় দিছপুৰ আশীৰ্বাদ পুষ্ট হৈ থকাৰ কাৰণে স্থানীয় ৰাইজৰ কথা ইমান গুৰুত্ব নকৰে। কিন্তু আপুনি চাব, এতিয়া হয় WMM কৰিছে ছাইডত, কিন্তু কোনো আৰ্থৰ কাম কৰা নাই। কিন্তু যদি আৰ্থৰ কাম নকৰে, WMMটো তাত কৰা কোনো অৰ্থবিহীন তাৰমানে। আৰু তাত কিমান কম্পেক্ট কিমান থাকিব লাগে, কি কোনো তাৰ জোখ মাখৰ কোনো কথা নাই। মাত্ৰ কাৰ্যসূচী লোৱাৰ কথা গম পাই যুৱ ছাত্ৰ পৰিষদে তেওঁলোকে ততাতৈয়াকৈ নিজৰ ফালৰ পৰা মাত্ৰ কেইগামান চেন গ্ৰেভেল দি তেওঁলোকৰ কাম যেন আৰম্ভ কৰিছে, তাৰ দায়িত্বটো সাৰিব বিচাৰিছে। এনেকুৱা ভাবিব পাৰি নেকি আজি এই পথেৰে যাব ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা যাব, তেওঁ উন্নয়নৰ কথা সততে কয়, সেইটো এটা কাৰণ হ'ব পাৰে নেকি ৰাস্তা অলপ অলপ সমান কৰি দিয়া? নিশ্চিতভাৱে হ'ব পাৰে। কাৰণ 12 ডিচেম্বৰ তাৰিখে যেতিয়া 2 নং পোহৰলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আধাৰশিলা উদ্বোধন কৰিবলৈ আহিছিলে, আগ ৰাতি এই 950 মিটাৰ ৰাস্তা WMM কৰি তাক পানী দিয়াৰ ব্যৱস্থা কৰিছিলে, কিন্তু ৰাস্তাত ৰেডিয়াম লগোৱাৰ ব্যৱস্থা কৰিছে। আজি চাওক, এই ঠিকাদাৰজনে ৰাস্তাত চেন গ্ৰেভেল WMMৰ সামগ্ৰী পেলাই থৈছে। ইয়াত কিন্তু ক'তো ৰেডিয়াম ব্যৱহাৰ কৰা নাই। কোনো যিটো PWD ডিপাৰ্টমেণ্টৰ যিখিনি নিয়ম, তাৰ কিন্তু নিয়ম 1% কিন্তু ইয়াত কোনো ব্যৱহাৰ কৰা নাই। কাইলৈ যদি ইয়াত অকস্মাত দুৰ্ঘটনা সৰু সুৰা হৈ আছে, যদি ডাঙৰ দুৰ্ঘটনা হয়, তেতিয়া সেই ঠিকাদাৰজনে দায়িত্ব ল'বনে? সেই পৰিয়ালটোৱে হওক বা অইন সেই যিজনৰ অকস্মাত দুৰ্ঘটনা, বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব ল'ব। এই সৰু ৰাস্তাটোত কিন্তু এই অট' ৰাস্তাত আপোনালোকে দেখিছে চেন গ্ৰেভেল পেলাইছে, তাত কোনো যিখিনি PWD ৰাস্তাৰ কাম কৰা যিখিনি নিয়ম, সেই নিয়ম কিন্তু 1% কিন্তু বৰ্তমানলৈকে কিন্তু মানি চলা নাই ঠিকাদাৰজনে।
নিশ্চয়কৈ দেখা পোৱা হৈছে যি ইয়াত ৰাস্তা নিৰ্মাণ হৈছে বুলি কৈছিলে ইয়াত যোৱা সোমবাৰে নিশা ইয়াত পথ নিৰ্মাণ কৰা হ'ব বুলি কৈছে কিন্তু এতিয়া যুৱ ছাত্ৰ পৰিষদে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী কৰিছে যিহেতু আজি এই পথেৰে ৰাজ্যসভাৰ সাংসদগৰাকী যাবহি আৰু সেইবাবে হয়তো এই গাঁতত যি ৰাস্তাত যি গাঁত আছিলে যি ভয়ংকৰ কুঁৱা সদৃশ গাঁত আছিলে সেই গাঁতসমূহ পুতিবৰ এক ব্যৱস্থা কৰিলে সোমবাৰে আৰু বিভাগীয় অভিযন্তাজনে বিশেষকৈ মিঠা ছাৰৰ আশ্ৰয় ল'লে তেওঁ বিভাগীয়ভাৱে কৈছিলে তেওঁ যে ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ হৈছে কিন্তু প্ৰকৃততে সেয়া আছিলে মিঠা ছাৰ আৰু তেওঁ যি কাম আৰম্ভ হ'ব বুলি কৈছিলে সেয়া প্ৰকৃততে কোনো ধৰণৰ কাম আৰম্ভ হোৱা নাছিলে ৰাজ্যসভাৰ সাংসদজন আহিব সেইবাবে তেওঁ কেৱল ৰাস্তাৰ গাঁতকেইটা পৰিলে আৰু এতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মালোৱালী আঞ্চলিক সমিতিয়ে দাবী কৰিছে আগন্তুক 2 মাহৰ ভিতৰত এই পথ নিৰ্মাণ সম্পূৰ্ণ হ'ব লাগিব আৰু যি পথ নিৰ্মাণৰ সময়ত বিভাগীয় যি নীতি নিয়ম থাকে য'ত পথ নিৰ্মাণৰ সামগ্ৰী মজুত ৰাখে সেই ঠাইত যি চিহ্ন দিবলগীয়া হয় নিশাৰ বাবে সেই চিহ্নসমূহ দিবলৈ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মালোৱালী আঞ্চলিক সমিতিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।